পঞ্চায়ত নিৰ্বাচনত টিকটৰ বাবদ কংগ্ৰেছৰ ব্যাপক ধনৰ লেনদেনৰ অভিযোগ দলীয় টিকট কেৱল দলৰ কৰ্মীকে বিক্ৰী কৰা নাছিল কংগ্ৰেছে বিজেপি দলৰ নেতাকো কংগ্ৰেছে বিক্ৰী কৰিছে টিকট হাজু খোৱালকুছি সমষ্টিৰ 1 নম্বৰ জিলা পৰিষদৰ টিকট বিজেপিক বিক্ৰী কংগ্ৰেছী নেতাই টিকট বিক্ৰী কৰিলে বিজেপি নেতাক যাৰ বাবে 1 নম্বৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে নিউজ 18ৰ হাতত কংগ্ৰেছে বিক্ৰী কৰা টিকট 3 নম্বৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী চৌধুৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে কংগ্ৰেছ দলৰ নেতাই 10 লাখ টকা দলীয় পুঁজি দিম বুলি দিছিল প্ৰাৰ্থিত্ব পিছত কংগ্ৰেছ নেতাই প্ৰাৰ্থীগৰাকীৰ সৈতে বন্ধ কৰি দিয়ে যোগাযোগ উপায়ন্তৰ হৈ প্ৰাৰ্থীগৰাকীয়ে প্ৰত্যাহাৰ কৰে মনোনয়ন কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ব্যাপক ধন সংগ্ৰহৰ অভিযোগ জিলা পৰিষদৰ টিকটৰ নামত 25ৰ পৰা 30 লাখ টকা এনেদৰে দৰদাম কৰাৰ অভিযোগ উত্থাপন হৈছে আঞ্চলিক সদস্যৰ নামত 15 পৰা 20 লাখ টকা বিনা প্ৰতিদ্বন্দিতাৰে 15খন জিলা পৰিষদৰ দখল কৰে শাসকীয় দলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ চৰকাৰী বাসগৃহত বৃহস্পতিবাৰে ৰঙালী বিহু উদযাপন সোণোৱালৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত ৰঙালীৰ এনাজৰী শীৰ্ষক অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু হাৰিয়ানা বিজেপিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে মন্ত্ৰী প্ৰজ্বলনেৰে আৰম্ভ কৰা ৰঙালীৰ এনাজৰী শীৰ্ষক অনুষ্ঠানত উপস্থিত অতিথিক গামোচা জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমীয়াতেই ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে দিল্লীত বহি অসমত থকাৰ দৰে অনুভৱ হোৱা বুলিও মন্তব্য কৰে ইপিনে ৰঙালীৰ এনাজৰীত কণ্ঠশিল্পী নীলোৎপল বৰা জ্যোতিমালা বৰগোহাঁই সুৰেখা চেত্ৰীৰ লগতে কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে লগতে তনভি শৰ্মাই বিহু নৃত্য প্ৰদৰ্শন কৰে মই বিহু কাৰণে আহিছো ৰঙালী বিহু কাৰণে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিহু পাতিবলৈ এটা সবক মাতিছে আৰু অসমৰ যিমান ইয়াতে গুৰগাঁৱত আছে অসমৰ এছ'চিয়েশ্যন নয়ডাত আছে ফৰিদাবাদ আৰু দিল্লী যিমান অসমীয়া আমাৰ এটা সংগঠন যিমান আছে মিলি জুলি আমাৰ সৰ্বা ডাঙৰীয়াৰ ঘৰতে এই ৰঙালী বিহু পাতিবলৈ আহিছে মই শুভেচ্ছা জনাইছোঁ আৰু খুব ভাল লাগিছে একদম মানে অসমত বহি আছে নিচিনা লাগি আছে খুব মানে নাচ গান খোৱা বোৱা বহুত ভাল লাগিছে সবক মই গ্ৰিটিংছ দিছোঁ আৰু আমি প্ৰাৰ্থনা কৰিছোঁ যে তেনেকৈ ফূৰ্তি হৈ মিলি জুলি আমি অসমৰ কাৰণে নৰ্থ ইষ্ট কাৰণে আমাৰ দেশৰ কাৰণে কাম কৰি থাকিম দেই থেংক ইউ খালি জালি নাচিবি বিহু তলি খুৱনি কৰি Joy?